আকৌ এবাৰ বিধায়ক দিগন্ত কলিতাৰ মহানুভতা এগৰাকী অসহায় ব্যক্তিৰ ওচৰত ছাৰ দৰে থিয় দিছে বিধায়ক দিগন্ত কলিতাই হয় আমি বাইহাটা লাইভে আগতে বহুবাৰ বিধায়ক দিগন্ত কলিতাৰ মহানুভতাৰ নিদৰ্শন দাঙি ধৰিছিলো আজি আকৌ আমি কবলৈ লৈছো বিধায়ক গৰাকীৰ মানুহৰ প্ৰতি থকা মৰম আৰু আন্তৰিকতাৰ সম্পৰ্ক এওঁ কমলপুৰ সমষ্টিৰ বৰগাঁৱৰ শ্ৰী ঘনশ্যাম ডেকা শাৰীৰিকভাৱে কিছু পৰিমাণে অসুস্থ বিধায়ক দিগন্ত কলিতাই হঠাৎ ঘনশ্যাম ডেকাক দেখাৰ লগে লগে তেওঁৰ ওচৰত গৈ তাৎক্ষণিকভাৱে কিছু ধনৰ যোগান ধৰাৰ উপৰিও তেওঁ চলিব পৰাকৈ এখন বাহনৰ ব্যৱস্থা কৰি দিয়ে তাৰিখখন দিয়াৰ কথা ক'লে তাৰিখে দিয়াৰ কথা কৈছে আৰু নাম শ্ৰী ঘনশ্যাম ডেকা গাঁও বৰগাঁও গোহাঁইচুবাৰ মই আছিলোঁ আপুনি কেৱল গোস্বামীৰ ঘৰত বৰগাঁও গোহাঁইচুবাত গৰু ছাগলী ৰাখিছিল মোক এই ছাগলীৰ পাত কাটোতে গোস্বামীয়ে কৈছিলোঁ আজি 2 বছৰ হ'ল সিহঁতে চিকিৎসা নকৰি মোক ঘৰত গতাই দিলে মোৰ ঘৰত চাব মানুহ নাই এই ঘুমাতে ৰোগীলে নিৰ্বন্ধ হৈ গ'ল বেয়া লাগিছে অম্বিকাপদ গোস্বামী ঘৰত সৰু কালিৰ পৰা ডাঙৰ দীঘল হোৱা আৰু মানুহজনক দেখি মোৰ সঁচাই বেয়া লাগিল তেখেতক এখন চাইকেল লাগে বুলি কৈছে মই কৈছোঁ অহা জন্মদিনৰ দিনাখনে মই মোৰ কংকনক কৈছোঁ এখন চাইকেল কিনি আনি সেইদিনা আমি এটলিষ্ট এটাতো উপকাৰ কৰোঁ এটা পুণ্য কাম কৰোঁ সেইদিনা আমি দিম আৰু মই সত্ৰ সমাজকে ক'লোঁ আপোনালোকে চাইকেলখন কিনি আনিব মই ইয়াত আপোনালোকক এইটো মই যি তাৰ ব্যৱস্থা লাগে মই কৰি দিম বহুত বহুত ধন্যবাদ আৰু মানুহজনক আমি কৈছোঁ ভৱিষ্যতে তেখেতক আমি কিবা চোৱা চিতা লাগিলে বেমাৰ আজাৰ হ'লে আমি চোৱাৰ দায়িত্ব আমি লৈছোঁ খালি সত্ৰ সমাজে মোক মাজে মাজে অনুপ্ৰেৰণা দিলে হ'ল বিধায়কগৰাকীৰ এনেকুৱা মানৱদৰদী কামৰ বাবে সমষ্টিৰ মানুহেও বাৰে বাৰে দিগন্ত কলিতাক বিধায়ক হিচাপে বিচাৰে আমাৰ ফালৰ পৰাও বিধায়কগৰাকীৰ এনে প্ৰশংসনীয় কামৰ বাবে শুভকামনা থাকিল ব্যুৰ' ৰিপৰ্ট বাইহাটা লাইভ